এই ভিডিঅ'টো ৰোজাৰ কেইদিনমান আগৰ দাদা এজনৰ গা ভাল নাছিলে, খবৰ কৰিব গৈছিলোঁ আৰু দাদা ছোৱালীজনী আমাৰ ৰৌনকতকৈ এবছৰমানৰ হৈ ডাঙৰ হ'ব আৰু ইমান ধুনীয়াকৈ চাওকচোন জুবিন দাৰ কথাবোৰ এনেকৈ ইমান ধুনীয়াকৈ লিখি থৈছে। আপোনালোকে ৰখাই পেলাই পজ কৰি ভিডিঅ' চাব পাৰে, আখৰখিনি মানে আখৰে চাবনে ইমান ধুনীয়াকৈ লিখিছে আৰু জুবিন দাক চাওকচোন এনেকৈ ইমান ধুনীয়াকৈ সেয়া আঁকিছে আৰু এইফালে তাই সেইবোৰ চব নিজে কৰাই, তাই ঘৰত নাই, মনত দেখালোহেঁতেন। ইমান ধুনীয়া মই ৰৌনকক দেখুৱাবৰ কাৰণে আচলতে ভিডিঅ'টো কৰি আনিছিলোঁ, কিন্তু মই নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। ইমান ধুনীয়া মানে তাইৰ হাতৰ কাম, ইমান সৰু ছোৱালী কিন্তু হাতৰ কাম বহুত ধুনীয়া আৰু বাই মানে ইমান ধুনীয়াকৈ আমাক ডিম, ঘৰৰ ডিম, পাপৰ, পকৰি, নানকাটাত বহুত ধুনীয়াকৈ একাপ চাহ খোৱালে। আমি আচলতে কেইবাগৰাকীও গৈছিলোঁ, চবকে দেখুৱাই নহ'লে ভিডিঅ'টোত। গোটেইকেইজনী গ'লোঁ, গৈ মেলি চাহ তাহ খাই মেলি বহুত সময় বহি আমি আহিলোঁ তাৰপাছতে ৰাতি ৰৌনকে পঢ়ি আছিলে। পঢ়ি থাকোঁতে জানেনে, মেকুৰী আচলতে যোনে যোনে ভাল পায় তেওঁলোকে কথাটো বুজি পাব। আমাৰ ঘৰত মেকুৰী প্ৰেমী 3জন, চিলা, ৰৌনক আৰু এওঁ। আৰু মই প্ৰেমী বুলি ক'ব নোৱাৰোঁ, এনেই ভাত পানী দিওঁ, এওঁলোক নাথাকিলে সেইবোৰ কৰোঁ, কিন্তু বহুত বেছি ভাল নাপাওঁ, কিন্তু মৰম কৰোঁ দেই, যথেষ্ট মৰম কৰোঁ। কিবা এটা হ'লে বা বহুত সময় নেদেখিলে ক'ত গ'ল কি কৰোঁ এইবোৰ চাওঁ, মানে ভয় লাগে হেৰাল নেকি, কাৰণ ৰৌনকে কান্দিব ন হেৰালে। আৰু লাইটটো ওচৰত দিওঁতে এনেকুৱা মানে একো আমনি নকৰে জানেনে, এনেকৈ যে ৰৌনক পঢ়ি থাকে তালৈ এনেকৈ চাই থাকে। তাৰপৰা যদি কওঁ কেকাই পঢ়িছা নাই চাগে যা, এনেকৈ কওঁ, ইমান কথাও বুজি পায় জানেনে, দেখিলে আচৰিত হ'ব। আৰু এনেকৈ লিখে যে ধুনীয়াকৈ চাই থাকে। তাৰপিছত এওঁ গাজৰ অলপ সৰহকৈ আনিছিলে, তাৰপৰা মই ভাবিলোঁ ৰোজাও আহি আছে আৰু অলপ গাজৰ এওঁক কৈছোঁ লৈ আহিবা, গাজৰ হালোৱা অলপ সৰহকৈ বনাই থ'লে ইফতাৰত বহুত কামত আহে নহয়নে। মই ভাবিছিলোঁ ৰোজাতে ভিডিঅ'টো দিম, কিন্তু ৰোজাৰ ভিডিঅ'ৰ আগতে মই যিহেতু ভিডিঅ'টো কৰিছিলোঁ সেইকাৰণে আছেই, ভাবিলোঁ সেই ৰোজাৰ ভিডিঅ' মই দি থাকিম, তাৰ আগত এই ভিডিঅ'টো যিহেতু মোৰ ডিলিট কৰি দিব মন যোৱা নাই চব, সেইকাৰণে হালোৱা বনালোঁ। এইফালে পোলাও অকণ বনাম বুলি ভাবিছোঁ, ৰোজাৰ আগতে ভালকৈ দিনত এসাঁজ খাম, সেইকাৰণে পোলাও বনালোঁ। তাৰ পাছদিনাখন আমি আকৌ খবৰ কৰিব গ'লোঁ, হজি খবৰ, বৌ আৰু দাদা এজন হজ কৰিবলৈ যাব, তেওঁলোকক খবৰ কৰিবলৈ আহিলোঁ। ভাবিলোঁ ৰোজাৰ আগত খবৰ খাতি যিমান আছে কৰি লওঁ, ৰোজাৰ 1 মাহ ক'তো যাব নোৱাৰিম নহয়নে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আহিছে আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। যিহেতু ৰোজা পালেহি ন, ভিডিঅ'টো কেতিয়া দিওঁ নাজানো, কিন্তু আজি ৰোজা বজাৰ কৰিব যাব ওলাইছোঁ আৰু ৰৌনক যাব এবেকাছৰ ক্লাছ, এবেকাছ আছে তাৰ, সেই ক্লাছলৈ যাব। যিহেতু আজি শনিবাৰ, তাক ক্লাছত নমাই থৈ আমি বজাৰ কৰিব যাম, আৰু 2জনী যাব ছোৱালী মানে গোটেইকেইজনী গৈ আজি ৰোজা বজাৰ কৰিম। সিহঁতো ৰৈ আছে, বলে আহিছোঁ এইখিনিলৈ। হা আহিছে নেকি সিহঁতিটা আৰু ৰোজাৰ বজাৰ অলপ কৰিলোঁ আৰু লগতে ৰৌনকলৈও কিবাকিবি কিবা থাকে যে এইবোৰ কিবাকিবি লৈ আহিছোঁ। সিও যিহেতু ৰোজা ধৰি ৰাতি তাৰ কিবা এটা খাব মন গৈ থাকে আৰু বনোৱা বস্তুটো মন নাযায় ন। আৰু পৰীক্ষা যিহেতু এইবাৰ গোটেই মানে মাৰ্চৰ 7 তাৰিখেহে ৰৌনকৰ মানে এক্সাম শেষ হ'ব, গতিকে এইকেইদিন তাক মই বেলেগ এক্সট্ৰা বনাব নোৱাৰোঁ, সেইকাৰণে এইবাৰ মাখানা এইবোৰ কিবাকিবি তালৈ লৈ আহিছিলোঁ। আৰু লাগে ন, এইফালে হেণ্ডৱাছ, এওঁ বহুতখিনি বজাৰ আচলতে কৰিলে, ৰিফাইন, মিঠাতেল, আটা, ময়দা, এনেধৰণৰ ঢেৰ কিবাকিবি বজাৰ কৰিলে, কিন্তু মই ক'লোঁ নাই ময়ো অলপ বজাৰ কৰিম, গতিকে ময়ো যাম। আৰু মেৰিগ'ল্ড বিস্কুটটো যে মেকুৰীৰ কাৰণে আনিছোঁ, ৰাতিপুৱা সময়ত বিস্কুট লাগিবই। আকৌ এই অড'নিলটো আনিছোঁ, অড'নিলটো মানে অফাৰতো পাই আছিলোঁ, তাৰপৰা ভাবিলোঁ নাই এইটো লৈ যাওঁ, বাথৰুমৰ কাৰণে কাম লাগে ন, বাথৰুমত অড'নিলটো থ'লেহে ভাল লাগে। এইফালে গা ধোৱা চাবোন, বেচনৰ পৰা ধৰি, আৰু এই ঠাণ্ডাটো আমাৰতো আপোনালোকে যোনে মোৰ ভিডিঅ' আগৰ পৰা চাই তেওঁলোকে জানেই, আমি ৰমজান মাহত এনেকুৱা ঠাণ্ডা বস্তু নেখাওঁ, আমি আদা পানী খাওঁ। আৰু যোনে নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে আদা পানী কি মোৰ ভিডিঅ'ত দেখিলে দেখাম বাৰু, কেনেকৈ আদা পানীটো বনাওঁ কি কৰোঁ। ৰমজানৰ ভিডিঅ' মই দিম, কিন্তু এই ভিডিঅ'টো আচলতে ৰমজানতে যাব, উপায় নাই, ৰমজানৰ বজাৰৰ পৰা ধৰি যিখিনি কৰিছিলোঁ ন, কেনেকৈনো ভিডিঅ'টো নিদিয়াকৈ থাকোঁ, ভাবিলোঁ ভিডিঅ'টো ইয়াতে ৰাখি থওঁ আৰু ৰমজানৰ ভিডিঅ' মই ৰমজানৰ 2 দিন পিছতে মই ৰমজানৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু ৰমজানৰ ভিডিঅ' চাই বহুতেই মোৰ ভাল পায়, আৰু কি বজাৰ কৰিছোঁ সেইখিনি আপোনালোকক অলপকৈ দেখালোঁ। গোটেইবোৰ বজাৰ মানে ভাবিছিলোঁ দেখাম, কিন্তু নাই, এনেদৰে নহয়, ভাবিলোঁ টেবুলত গোটেইখিনি উলিয়াই দিওঁ। আৰু এনেকুৱাতে ৰৌনকৰ দাঁত এটা মানে লৰাই মই কৈছোঁ নিজে সৰিব, নাই নহ'ব মানে। আৰু ঈদৰ কাৰণে চফো লৈ আহিছোঁ দেই, চফ মানে ঈদলৈকে বজাৰ কৰি আনিছোঁ। এইফালে বুট,
বুট দালি তাৰপাছতে কটা বিস্কুট যে আনিছোঁ লাগে মানে কোনো ৰাতি বা তেনেকুৱা আৰু যিহেতু ভিডিঅ'টো মই ৰোজাৰ দুদিনৰ আগতেই কৰিছিলোঁ আৰু 2 দিন নে 3 দিনৰ আগতে বজাৰ কৰিব গৈছিলোঁ এইকেইদিনৰ কাৰণেও লাগে আৰু ৰণকৰ দাঁতটো সৰা লাগে আৰু মানে সি টানি টুনি কিবা কিবি কৰি দাঁতটো সৰালে আৰু বজাৰখিনি ভাবিছোঁ এতিয়া সামৰি লওঁ আৰু ৰণক মানে কি হ'ল এই পৰীক্ষা কেইদিন যে যিকেইদিন পৰীক্ষা থাকিব সেইকেইদিন সি ৰোজা নধৰা কেইদিন ধৰক আমিহে নাখাওঁ তাক সি ইটো বস্তু খাই থাকে যে সেইকাৰণে মোক মানে ক'ব নালাগে আৰু সি নিজে আৰু আজিকালি নিজে ধুনীয়াকৈ চাহ বনাই খাব পৰা হ'ল দেই মোৰ চিন্তা নাই ধুনীয়াকৈ নিজে চাহকাপ বনাই খাই নিজৰ বস্তু যদি থাকে এইবোৰ কটা বিস্কুট খাই সি বিৰাট ভাল পায় আগতে আইতাকৰ লগত খুব খাই যে বহুত দিন অনা নাছিলোঁ তাৰপৰা সিয়ে মোক মনত পেলাই দিলে আম্মা দাদী ঢুকোৱাৰ পাছৰ পৰা কটা বিস্কুট নৰাই হ'ল আনিবাচোন তাৰপৰা এইবাৰ ভাবিলোঁ মই যেতিয়া বজাৰ কৰিব গৈছোঁ সেইকাৰণে ভাবিলোঁ নাই লৈ আহোঁ আৰু ফ্ৰিজটো কাইলৈ মই ধুম সেইকাৰণে এই বস্তুবোৰ এনেদৰে ভৰাই থৈছোঁ কাইলৈ গোটেই বস্তুবোৰ উলিয়াই মোহাৰি মেলি আৰু ফ্ৰিজটো গোটেইটো ধুম কাৰণ কাইলৈ এওঁৰ মানে অফিচ বন্ধ আছে বন্ধ থকাৰ কাৰণে মই ভাবিলোঁ নাই ফাইদাটো উঠাব লাগিব কাইলৈ বাৰাণ্ডাখন মোহাৰিম আৰু লগতে এই দুটা ফ্ৰিজ যিহেতু এইটো ফ্ৰিজ আৰু এটা পাকঘৰত এটা ফ্ৰিজ আছে 2টা ফ্ৰিজ খুলি খালি এওঁ দিব আৰু লগাব এওঁ মই ধুই ধাই ৰ'দত মানে বস্তুবোৰ ৰ'দত দিম আৰু ৰ'দত দিয়াৰ পাছত ধুনীয়াকৈ আহি ইয়াত লগাই দিব গতিকে যিখিনি ভৰাবলগীয়া বস্তু সেইখিনি ভৰাই গৈছোঁ আৰু যিখিনি ধৰক কাৰ্টুনৰ ভাগে এনেকৈ কাৰ্টুন ভাগে ৰাখি থওঁ সেইখিনি ৰাখি মানে বেলেগকৈ ৰাখোঁ আৰু এইটো চাইডে পাছৰ দিনাখন এয়া গোটেই দেখিছেনে আগফালৰ ৰুমটো কাৰ্পেট আঁতৰাই দিলোঁ আৰু এইফালে এনেদৰে মানে গোটেই ওপৰখন মোহাৰি মেলি চাফ চিকুণ কৰিলোঁ আৰু এইবোৰ ফ্ৰিজত যি বস্তু আছে চব উলিয়াই দিছোঁ আৰু যিবোৰ অদৰকাৰী বস্তু এইবোৰ চব পেলাই দিলোঁ কাৰণ বহুতখিনিয়ে কিবা কিবি টোপোলা টাপুলি ইমান থাকে ন পাহৰি যোৱা হয় কেতিয়াবা বস্তুবোৰ থওঁ যে পাহৰি থাকোঁ এক্সপায়াৰ্ড গ'ল তেনেকুৱাও বস্তু বহুত পাইছোঁ গতিকে সেইবোৰ ৰখা নাই চব পেলাই দিছোঁ যিহেতু ৰমজান মাহ এতিয়া ফ্ৰিজটো মোক পূৰা খালী লাগিব সেইকাৰণে মানে 2টা ফ্ৰিজ পূৰাকৈ খালী কৰি যি দৰকাৰী বস্তু সেইখিনি ৰাখিছোঁ আৰু ওপৰটো পাছত ধুম প্ৰথমে তলটো ধুই লৈছোঁ আৰু মই ধুই মেলি ধুনীয়াকৈ ৰ'দত শুকুৱাই মেলি দিলোঁ এওঁ আহি এয়া চববোৰ লগাই দিছে এওঁ মানে আজি ঢেৰ কাম কৰিছে বাইক ধুইছে গাড়ী ধুইছে ঢেৰ কাম মানে ৰ'দতে আছে অথনিৰ পৰা এইফালে মই মাইক্ৰ'ভেনত বন কেইটামান বনাই আছোঁ আৰু এইফালে এয়া তেওঁ চব লগাই দিলে আৰু মই এতিয়া কি কৰিম চববোৰ সামৰি যাম এইবোৰো এটা কাম নহয়নে বস্তুবোৰ উলিয়াই ধুই মেলি আৰু ৰোজাৰ আগতে যদি এইবোৰ নকৰোঁ ৰোজা ধৰি সাধ্য নাই এইবোৰ কাম কৰিবলৈ মই খুব ৰোজা ধৰি আৰামত থাকি ভাল পাওঁ আৰু এইফালে এইবোৰ গোটেই মই মানে সেই 2-3খনমান দেখিছে যে কাপোৰ লৈ আহিছিলোঁ এনেদৰে মোহাৰি আছিলোঁ বাল্টিত পানী লৈ এওঁ কৈছে বাল্টিত পানী লৈ তুমি কিমান মোহাৰিবা হাত চেচ হৈ যাব নালাগে মই এনেদৰে পানী মাৰি দিওঁ পূৰা চিকচিকীয়া হৈ যাব সঁচাকৈ পানী মাৰি পেলাই ওপৰখনো মোহাৰি ধুই দিলে ইমানেই মোক কাম কৰি দিলে সেইদিনাখন মোৰ মানে বিৰাট আৰাম হ'ল আৰু গতিকে ৰমজানৰ নেক্সট ভিডিঅ'টোৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নতুন ৰমজানৰ ভাল ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আজি ৰমজানৰ কামবোৰ দেখালোঁ ধন্যবাদ